Hello students, লৈ আহিছোঁ HSLC 2024 দিবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে আছামিজৰ 90+ শ্বৰ্ট কুৱেশ্যনছ 1 মাৰ্কছৰ। তো এইখিনি কুৱেশ্যনে ৰিপিট হৈ থাকে প্ৰত্যেক বছৰে। তো এইখিনি কুৱেশ্যন তোমালোকে যদি চাই যোৱা তেন্তে তোমালোকৰ ইয়াৰ পৰাই কমন পৰিব। তেন্তে চাই যাওঁ হয় এই কুৱেশ্যনখিনি। ইয়াতে ফাৰ্ষ্ট কুৱেশ্যন দিছে ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাত্ৰীৰ লিখক কোন আছিল? তো উত্তৰ হ'ব ডিম্বেশ্বৰ দেৱক। তো তোমালোকে সম্পূৰ্ণ শব্দত লিখিবা, যেনেকৈ ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাত্ৰীৰ লিখক আছিলে ডিম্বেশ্বৰ নেওগ, তেনেকৈ লিখি যাবা। মই জাষ্ট ইয়াত শ্বৰ্টকৈ লিখা হৈ আছে চাবা তোমালোকে। তো পিছত কুৱেশ্যনটো আছে ডিম্বেশ্বৰ নেওগে কোনখন আলোচনীত প্ৰথমে প্ৰবন্ধ আৰু কবিতা লিখিবলৈ লৈছিল? তো উত্তৰ হ'ব বাহী। নেক্সট আছে গ্ৰ'থ অফ অসমীয়া লেংগুৱেজ গ্ৰন্থখন ৰচক কোন আছিল? সেইটো উত্তৰ হ'ব কি ডিম্বেশ্বৰ নেওগ। নেক্সট কুৱেশ্যনটো আছে ডেম দেউকা কি? তো ইয়াতে কি হ'ব জেকা ঠাইত ৰোৱা এবিধ ৰসাল বা বিজলুৱা ক্ষুদ্ৰ গছ। নেক্সট আছে আমাৰ ছাত্ৰ জীৱন শিক্ষাক কি বিষয়ৰ শিক্ষা বুলি কোৱা হৈছে? জীৱন্ত সংহাৰৰ বিষয়ে শিক্ষা। নেক্সট আছে ছাত্ৰসকলৰ উন্নতিৰ ঘাই মন্ত্ৰ কি? ইয়াতে উত্তৰ কি হ'ব একাগ্ৰতা। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে ডিম্বেশ্বৰ নেওগৰ মতে ছাত্ৰ জীৱন কিহৰ সময়? ইয়াতে আনচাৰটো কি হ'ব শিক্ষাৰ সময়। নেক্সট আছে পেন্দুকণা শব্দৰ অৰ্থ কি? ইয়াতে উত্তৰটো হ'ব নিচেই সৰু। নেক্সট আছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ইয়াতে কি হ'ব ক্ৰমবৰ্ধমান শক্তি। নেক্সট আছে 10 নম্বৰ ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? ইয়াতে এনচাৰটো হ'ব পণ্ডিত ৰাহুল সাংকৃত্যায়নৰ ৰচনা। নেক্সট আছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি ক'ব পাৰি? তো ইয়াতে উত্তৰটো হ'ব বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক। 12 নম্বৰ আছে শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? তো ইয়াতে কি হ'ব উত্তৰটো কি হ'ব মহেঞ্জোদাৰোত। নেক্সট আছে ইছলামীয়া ভাস্কৰ্যৰ মূল সম্পদ কি? তো ইয়াতে উত্তৰটো হ'ব গঠনৰ সৰলতা আৰু সূক্ষ্মতা। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হয়? তো আনচাৰটো কি হ'ব চিত্ৰশিল্পক। নেক্সট আছে বালিচন্দা কবিতা পুথিখনৰ ৰচক কোন আছিলে? আনচাৰটো হ'ব কি হেম বৰুৱা। তাৰপিছত কুৱেশ্যনটো আছে দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল নামৰ গ্ৰন্থখনৰ ৰচক কোন? ইয়াতে আনচাৰটো কি হ'ব হেম বৰুৱা। নেক্সট কুৱেশ্যন দিছে কান্দাসাৰ শব্দটোৰ কোন দেশৰ? তো ইয়াতে আমি ভাৰতীয় শব্দ লিখিব পাৰোঁ বা ভাৰতৰ লিখিব পাৰোঁ। নেক্সট আছে আমি মহেঞ্জোদাৰো সংস্কৃতিৰ মোহৰত কিহৰ প্ৰতীক দেখা যায়? তো উত্তৰটো হ'ব ধ্যানস্থ শিৱৰ। নেক্সট আছে লিংগ পূজা কোন যুগৰ বস্তু বুলি পণ্ডিতসকলে কয়? তো কি হ'ব অনাৰ্য যুগৰ। ইয়াৰ পিছতে আছে মই কেনিজান জাতিক কোনে পৰাস্ত কৰিছিল? তো এতিয়া কি হ'ব উত্তৰটো কি হ'ব গ্ৰীকসকলে। পিছৰ কুৱেশ্যনটো আছে গ্ৰেচিজান আৰ্ণ কবিতাটোৰ কাৰ ৰচনা? তো কি হ'ব কিটছৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে কোনে নিৰলতে সপোন ৰচি সম্পূৰ্ণতা লাভ কৰিব পাৰে? তো কি হ'ব চিত্ৰকাৰে। বহিৰাগত মানে কি? উত্তৰ হ'ব বিদেশৰ পৰা অহা লোক। 28 নম্বৰ আছে ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? তো উত্তৰ হ'ব মংগোলীয় গোষ্ঠী। পিছৰ কুৱেশ্যনটো আছে প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? তো ইয়াৰ উত্তৰটো হ'ব যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে। নেক্সট আছে কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? তো উত্তৰটো কি হ'ব ভাষিক সংমিশ্ৰণে। 27 নম্বৰ আছে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পাত্ৰীৰ লিখক কোন? ইয়াতে উত্তৰ হ'ব আব্দুল ছাত্তাৰ। 28 নম্বৰ আছে আব্দুল ছাত্তাৰৰ জন্ম ক'ত হৈছিলে? ইয়াত আনচাৰটো হ'ব তিতাবৰত 1922 চনত। পিছৰ কুৱেশ্যনটো আছে উপভাষা কি? তো এনচাৰটো কি হ'ব মূল ভাষাৰ আঞ্চলিক ৰূপ। নেক্সট কুৱেশ্যনটো আছে বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰ কি? ইয়াতে আনচাৰটো হ'ব অহিংসাই পৰম ধৰ্ম। তাৰপিছতে আছে যাহ যোৱাৰ প্ৰধান উপায় কি? ভাষা গ্ৰহণ। নেক্সট আছে বাংলাদেশৰ পূৰ্ব নাম কি আছিলে? ইয়াতে কি হ'ব উত্তৰ হ'ব পূৰ্ব পাকিস্তান। পিছৰ কুৱেশ্যন আছে ন অসমীয়া মুছলমান কেতিয়া অসমলৈ আহিছিলে? তো উত্তৰ হ'ব যোৱা শতিকাৰ 4ৰ্থ দশকত। তাৰপিছত আছে যাহ যোৱা শব্দৰ অৰ্থ কি? উত্তৰ হৈছে মিলি যোৱা। তাৰপিছত আছে প্ৰব্ৰজন মানে কি? এখন ঠাইৰ পৰা আন এখন ঠাইলৈ আহি বাস কৰা কাৰ্য। তাৰপিছৰ কুৱেশ্যনটো আছে দেউতাক কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? উত্তৰটো হ'ব 9ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ বাবে। পিছৰ প্ৰশ্নত আছে কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? উত্তৰ হ'ব তাইৰ বান্ধৱী শ্বেৰণলৈ। 38 নম্বৰ কুৱেশ্যনটো আছে পূজাৰ বন্ধত কুঁৱলীহঁতে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল? দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ। তাৰপিছৰ কুৱেশ্যনটো আছে ইণ্টাৰনেটৰ তিতা মিঠা পাত্ৰীৰ লেখক কোন? উত্তৰ হ'ব ডক্টৰ প্ৰণয় দত্ত।
তাৰপিছৰ কুৱেশ্যনটো আছে ডক্টৰ প্ৰণয় দত্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোন বিভাগত অধ্যাপিকা হিচাপে যোগদান কৰিছিল? তো উত্তৰটো হ'ব ইলেক্ট্ৰনিক আৰু কমিউনিকেশ্যন টেকন'লজি বিভাগত। তাৰপিছৰ কুৱেশ্যনটো আছে ইণ্টাৰনেট শব্দটো কোনকেইটা শব্দৰ প্ৰথম অংশৰ সংযোজন ঘটি সৃষ্টি হৈছে? তো এতিয়া কি হ'ব? এনচাৰটো হ'ব ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্কছ। নেক্সট কুৱেশ্যনটো আছে ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াতে আনচাৰটো কি হ'ব? ভাইটেল ইনফৰমেশ্যন ৰিচ'ৰ্চ আণ্ডাৰ চিজ। তাৰপিছৰ কুৱেশ্যনটো আছে WWW সম্পূৰ্ণ অৰ্থ কি? এটা আনচাৰটো কি হ'ব? ৱৰ্ল্ড ৱাইড ৱেব। তাৰপিছৰ কুৱেশ্যনটো আছে অৰুণিমা সিংহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? আনচাৰটো হ'ব ভলীবল খেলত। নেক্সট আছে অৰুণিমা সিংহাৰ ঘৰ ক'ত আছিলে? উত্তৰ প্ৰদেশত। তাৰপিছত আছে হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত কি সপোন তীব্ৰ ৰূপ লৈছিল? তো ইয়াতে আনচাৰটো কি হ'ব? হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন। তাৰপিছৰ কুৱেশ্যনটো হৈছে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তক 2018 চনত ভাৰত চৰকাৰে কি উপাধিৰে সন্মানিত কৰিছিল? এইটো আনচাৰটো কি হ'ব? পদ্মশ্ৰী উপাধিৰে। জীৱনৰ সফলতা তথা মূল মন্ত্ৰ কি? এইটো কি হ'ব? পচন্দ, ইচ্ছাশক্তি আৰু দৃঢ়তা। অৰুণিমাই কোন চনত এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল? এইটো আনচাৰটো কি হ'ব? 2013 চনৰ 21 মে'ত। তাৰপিছৰ কুৱেশ্যনটো হৈছে অৰুণিমাৰ বয়স কিমান আছিল? ইয়াতে আনচাৰটো কি হ'ব? 24 বছৰ। তাৰপিছৰ কুৱেশ্যন আছে বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল? ইয়াতে আনচাৰটো কি হ'ব? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। তাৰপিছৰ কুৱেশ্যনটো আছে কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি আছিলে? ইয়াতে কি হ'ব? শ্বেৰন। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে বুছেৰ কি? ইৰাণৰ এখন বন্দৰ নগৰী। তাৰপিছতে আছে আবুজাৰ কোন? তো আবুজাৰ লিখক আৰু ভেংকিৰ ট্ৰেভেল এজেণ্ট। নেক্সট কুৱেশ্যনটো আছে আগা শব্দৰ অৰ্থ কি? এইটো উত্তৰ কি হ'ব? শ্ৰীযুতৰ সমৰ্থক সন্মানীয় শব্দ। পিছৰ কুৱেশ্যনটো আছে ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? তেওঁ আনচাৰটো কি হ'ব? 1979 চনত। পিছৰ কুৱেশ্যনটো আছে ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন আছিলে? এনচাৰটো হ'ব ইমাম আজাতুল্লাহ খুমনি। নেক্সট আছে ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল? তো ইয়াতে কি হ'ব? জাগ্ৰছ পৰ্বতমালাই। তাৰপিছৰ কুৱেশ্যনটো আছে ইৰাণৰ ৰাজধানীৰ নাম কি আছিলে? ইয়াতে কি হ'ব? তেহৰাণ। পিছৰ কুৱেশ্যনটো আছে তেহৰাণৰ হোটেলখনৰ নাম কি আছিলে? আনচাৰটো কি হ'ব? হুমা হোটেল। পিছৰ কুৱেশ্যনটো হৈছে তটৰেখা কি? তো আনচাৰটো কি হ'ব? সাগৰ বা হ্ৰদৰ বৃহৎ জলভাগৰ কাষত থকা স্থলভাগ। তাৰপিছৰ কুৱেশ্যনটো আছে হিজাব কি? আনচাৰটো কি হ'ব? ইৰাণী মহিলাই মূৰ ঢাকি লোৱা কাপোৰ নাইবা মুছলমান মহিলাই মূৰ ঢাকি লোৱা কাপোৰখনৰ নাম কি? ইয়াতে আনচাৰটো কি হ'ব? হিজাব। তাৰপিছৰ কুৱেশ্যনটো আছে পুনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক কোন আছিল? ইয়াতে কি হ'ব? উত্তৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ। তাৰপিছত আছে নাদিৰ শ্বাহ কোন আছিল? ইৰাণৰ এজন প্ৰতাপী শাসক। তাৰপিছতে আছে নেক্সট কুৱেশ্যনটো আছে বেহেষ্ট ই জাহাৰ কি? তেহৰাণৰ এখন জনপ্ৰিয় সমাধিস্থান। তাৰপিছতে আছে চেনি কোনে আৱিষ্কাৰ কৰিছিল? সম্ৰাট জমছেদে। ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি আছিল? খুমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। নেক্সট কুৱেশ্যন আছে কেন্দ্ৰৰ অৰ্থ কি? ইয়াত আনচাৰ কি হ'ব? চেনি। পিছৰ কুৱেশ্যনটো আছে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? ইয়াতে আনচাৰ কি হ'ব? শ্ৰীকৃষ্ণক। কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? শ্ৰীকৃষ্ণক। মাধৱদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ কি? ইয়াতে আনচাৰ কি হ'ব? নামঘোষা। তাৰপিছৰ কুৱেশ্যনটো আছে ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? এটা আনচাৰ কি হ'ব? মৈথিলী। পিছৰ কুৱেশ্যনটো আছে জিকিৰৰ ৰচক কোন? আনচাৰ কি হ'ব? আজান ফকীৰ। আজান ফকীৰৰ প্ৰকৃত আৰু আচল নাম কি? আনচাৰটো কি হ'ব? শ্বাহ মিলন। জিকিৰ শব্দৰ অৰ্থ কি? ইয়াতে কি হ'ব? স্মৰণ কৰা। নেক্সট কুৱেশ্যনটো আছে ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? ইয়াতে কি হ'ব? আনচাৰ বিহগী কবি। তাৰপিছৰ কুৱেশ্যনটো আছে ৰঘুনাথ চৌধুৰীৰ মৰণোত্তৰ কালত প্ৰকাশ পোৱা কবিতা পুথিখনৰ নাম কি হৈছে? ইয়াত হৈছে মানাই বৈৰাগী। নেক্সট কুৱেশ্যনটো আছে সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াতে আনচাৰটো কি হ'ব? অঘৰী আত্মাৰ কাহিনী। তাৰপিছৰ কুৱেশ্যনটো আছে অসমৰ হেংদাং ক'ত জিলিকিছিল? এটা আনচাৰটো কি হ'ব? দুপৰৰ পূৰ্ণ আলোকত। তাৰপিছৰ কুৱেশ্যনটো আছে দৃষ্টান্তৰ কবিতাটোৰ
কবিজনৰ নাম কি আছিল ইয়াতে আনচাৰটো কি হ'ব হৰে কৃষ্ণ ডেকা নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল ইয়াতে কি হ'ব উত্তৰ কুকুৰীকণা তাৰপিছৰ কুৱেশ্যনটো হৈছে হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি ইয়াতে কি হ'ব আনচাৰ আগন্তুক তাৰপিছত আছে কাকিনী তামোল শব্দৰ অৰ্থ কি ইয়াতে কি হ'ব আনচাৰ বৰৰুক্ষ তামোল তাৰপিছৰ কুৱেশ্যনটো আছে দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল আনচাৰটো হ'ব মোহিনী ৰূপ তাৰপিছত আছে কপিল মুনিৰ মাতৃ কোন আছিল ইয়াতে কি হ'ব দেৱহতী কি ৰূপ ধাৰণ কৰি কৃষ্ণই বালিক চলনা কৰিছিল ইয়াতে আনচাৰটো হ'ব বামন ৰূপ তাৰপিছত কুৱেশ্যনটো আছে শ্ৰী ধন্য কটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নাম কি আছিল ইয়াতে আনচাৰটো কি হ'ব নাগাৰ্জুন তাৰপিছত আছে নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষজনৰ নাম কি আছিলে ইয়াতে কি হ'ব শ্ৰীল ভদ্ৰ পিছৰ কুৱেশ্যনটো আছে প্ৰথম অসমীয়া চনেটখনৰ নাম কি আছিলে প্ৰিয়তমাৰ চিঠি ভট্টদেৱৰ সম্পূৰ্ণ নাম কি বৈকুণ্ঠনাথ ভগৱত ভট্টাচাৰ্য বিহাত যোগ পাত্ৰীৰ ক'ৰ পৰা তুলি দিয়া হৈছে ইয়াতে আনচাৰটো কি হ'ব কথা গীতাৰ পৰা নেক্সট কুৱেশ্যনটো আছে বিহাত যোগ কবিতাটোৰ মূল কি ইয়াৰ আনচাৰটো কি হ'ব কথা গীতা ভট্টদেৱৰ গুৰু কোন আছিলে শ্ৰী দামোদৰদেৱ তাৰপিছৰ কুৱেশ্যনটো আছে অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন আছিল আনচাৰ হ'ব ভট্টদেৱ এইখিনি আছিলে আমাৰ অসমীয়াৰ 90টাতকৈ অধিক আমাৰ চমু উত্তৰ আশা কৰিছোঁ এইখিনি কুৱেশ্যন আনচাৰ তোমালোকে যদি পঢ়ি যোৱা এক্সামত এইখিনি তোমালোকে লিখি আহিব পাৰিবা আৰু 1 নম্বৰীয়া যিমান কুৱেশ্যন আছে সেইখিনি তোমালোকৰ সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কিপ ৱাচিং কেলাৰ